মহানগৰীত দুটাকৈ চাঞ্চল্যকৰ ঘটনা এটা ঘটনা সংঘটিত হ'ল যেটো ঘটনাত মাতৃ আনেগৰাকী যুৱকৰ প্ৰেমত পৰি নিজৰ সন্তানক হত্যা কৰিলে 10 বছৰীয়া সন্তানক হত্যা কৰিলে আৰু তাৰ পাছত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সেই ঘটনাত কি হৈছিল প্ৰথমতে হেয়া দেখুৱাই লৈছো গোৰ ভিতৰত এটা মানুহৰ মৃতদেহ কি সন্দেহ কৰিছে তাকে এটা সন্দেহটো হৈছে কি জাষ্ট আমি দেখিছোহে মানে এটা দেখা পোৱা হৈছে যে কোনোবা হয়তো দুষ্কৃতিকাৰে কৰিব লাগিব এইটো কাৰণ এতিয়া নিজে আত্মহত্যা কৰা নাই কাৰণ আত্মহত্যা কৰিলে ধৰা বেগত হৈ নাযায় সেইকাৰণে সন্দেহ হৈছে এইটো কোনোবা হয়তো মাৰ্ডাৰ কৰি ইয়াত থৈ গৈছে কোন স্থান এইখিনি আমাৰ বশিষ্ঠ ইণ্ডিয়া নগৰ বুলি কয় বা ফৰেষ্টৰ সন্মুখতে হয় য'ত ফৰেষ্টৰ ওচৰত একদম লগতে য'ত নেকি এটা ধৰক আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সন্মুখতে যে বিলবস্তু আছে এইখনটো আপোনাৰ ট্ৰলি বেগ সেইটো এটা সন্দেহ এটা হৈছে যে এইটো নিশ্চয় তেওঁক কোনোবাই মাৰি থৈছে এতিয়া ল'ৰা ছোৱালী এজনে পুলিচ আহিলে খুলিলে গম পোৱা যাব কি হয় ইয়াৰ পৰৱৰ্তী সময়ত আনটো ঘটনা সংঘটিত হ'ল গুৱাহাটী মহানগৰীত যেটো ঘটনাই আকৌ এবাৰ বহু প্ৰশ্নৰ উত্থাপন কৰিলে এবাৰ হৈছে ত্ৰিকোণীয়া প্ৰেম যাৰ বাবে ৰাজুৱালীৰ আক্ৰমণত মৃত্যু হ'ল মৃগাংক বৰ্মন নামৰ এগৰাকী যুৱ অভিনেতাৰ এজত লুটুৰি হৈ মানুহ যুৱক এজন ওলাই আহিছিলে মানে ওচৰ পাজৰ মানুহে দেখিলে তেনেকুৱা এজন অৱস্থাত মানুহ এজনক তাৰপিছত ইমিডিয়েটলি থানাত যেতিয়া খবৰ দিলে থানাই গৈ পাই গম পালে যে মানুহজনক আৰু এজন মানুহে চুৰিৰে আঘাত কৰিছে আৰু সেই মানুহটো ইতিমধ্যে পলাইছে তাৰপিছত সেই মানুহজনৰ লগত আৰু এগৰাকী মানুহো মহিলাও আছিলে তেওঁৰ লগতো আমি সোধপোছ কৰা আৰম্ভ হ'ল আৰু মানুহজন যিহেতু খুব বেছি ইনজিয়ৰ্ড আছিলে তেওঁক ইমিডিয়েটলি হস্পিটেললৈ লৈ যোৱা হ'ল কিন্তু অতি দুখেৰে মানে জনাইছোঁ যে মানুহজন তেতিয়াই মৃত্যু হ'ল মানুহজনৰ কিন্তু তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত হোটেলত গৈ কেমেৰাও চোৱা হ'ল তাৰপিছত আৰু ওচৰে পাজৰে উইটনেছ যিমান আছে তেওঁলোকো সোধপোছ কৰা হ'ল আৰু গম পালোঁ আমি ইমিডিয়েটলি যে যোনজন মানুহে কামটো কৰিছে তেওঁ জান মহম্মদ আলী এলিয়াছ ৰাজু আলী বুলি মানুহ এজনে কামটো কৰিছে আৰু যোনজন মানুহ ঢুকালে তেওঁৰ নামটো হৈছে মৃগাংক বৰ্মন তেখেত জাপৰকুছি নলবাৰীৰ বাসিন্দা আৰু তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থকা বুলি গম পায় এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে আৰু প্ৰি প্লেন এটেক এটাই আছিলে তেওঁ মানুহ দুইজনক তললৈ মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকৈ মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল আৰু যোনজন একিউজড ৰাজু আলী ইয়াৰ পৰা পলায়ন কৰিলে ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টীম আমাৰ OC বিক্ৰম বসুমতাৰীয়ে নিজৰ টীমক লৈ পেলাই ইমিডিয়েটলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে আৰু আমাৰ কাৰণে এটা খুব সফলতা যে আমি খুব কম সময়ৰ ভিতৰতে অলমষ্ট 3 ঘণ্টাৰ ভিতৰতে গোটেই কেছটো ক্ৰেক হ'ল 2টা বজাত ৰিপৰ্ট হৈছিলে 5টা বজাত আমাৰ আসামী আমাৰ হাতত আছিলে ৰাজু আলীক ধৰা পৰা হ'ল ৰাজু আলীয়ে যোনখন বাইকেৰে পলাই গৈছিলে সেইখনো আমি চিজ কৰিলোঁ আৰু যোনকেইটা ৱেপন ইউজ কৰিছিলে যোনখন চুৰিৰে আঘাত কৰিছিলে আৰু যোনটো বাঁহৰ বেটেৰে মাৰপিট কৰিছিলে সেই গোটেইখিনি বস্তু আমি চিজ কৰিলোঁ আৰু গোটেই কেছটো আমাৰ কাৰণে বহুত ভাল মানে কাৰণ এভিডেঞ্চখিনি যথেষ্ট ভাল আমি এভিডেঞ্চ পাইছোঁ CCTV ফুটেজ আছে বাকী টেকনিকেল ইনপুটছ কিছুমান আছে আৰু আমাৰ যিহেতু কেছটো কমপ্লিটলি ছল্ভেই হৈছে আৰু আমি খুব কম সময়ৰ ভিতৰতে চাৰ্জশ্বিটো কৰিম আৰু আমি আশা কৰিছোঁ যাতে এই কেছটো আমাৰ আল্টিমেটলি কোৰ্টতো আমাৰ কেছটো কনভিকশ্যন হ'ব মৃগাংক বৰ্মনে কি কৰিছিলে মৃগাংক বৰ্মন আমি জানামতে তেওঁ অলপ মাজে সময়ে মডেলিঙো কৰিছিলে আৰু কিছুমান চিৰিয়েলতো তেওঁ মানে এক্টিং কৰা বুলি আমি জানিব পাৰিছোঁ আৰু যোৱাকালি যিগৰাকী মহিলাৰ কথা কোৱা হৈছে এই মহিলাগৰাকী বৈশ্য পাৰ্টীৰ তেওঁক ক'ৰ পৰা কেনেকৈ উদ্ধাৰ কৰা হ'ল বা তেওঁ সেই ঠাইতে আছিলে তেওঁ সেই ঘটনাৰ ওচৰতে আমি পাইছিলোঁ আৰু তেওঁ গোটেই ঘটনাটো নিজ চকুৰে দেখিছে তেওঁৰ চকুৰ আগতে হৈছে আৰু তেওঁৰ পৰা আমি যথেষ্টখিনি সহায় পাইছোঁ এই মানুহজন একিউজজন আইডেণ্টিফাই কৰিবলৈ আৰু ধৰিবলৈ আৰু তেওঁ ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ বা তেওঁৰ যোনটো মানে সাক্ষীটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব তো সেইখিনিয়ে তেওঁৰ পৰা আমি যথেষ্টখিনি কপাৰেশ্যন মহিলাগৰাকীৰ অৰিজিনেল ভোট আছে তেখেতৰ অৰিজিনেল ঘৰ কামৰূপ জিলাত বংশৰ চাইডে ঘৰটো আছে বুলি আমি গম পাইছোঁ সেইটো আমি এতিয়াও মানে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ তেওঁ ভালকৈ কথাখিনি এতিয়াও ডিটেইলত পোৱা নাই
তেখেত যিহেতু আমাৰ উইটনেছ হয়, আমি বৰ বেছি ডিটেইলছ দিব বিচৰা নাই, তেওঁ আমাৰ বহুত প্ৰাইম উইটনেছ হয়, তো ডিটেইলছটো আমি এতিয়া দিব ৰাজু আলীয়ে কি কৰিছিল? ৰাজু আলীয়ে মানে এনেধৰণৰ কামতে বিভিন্ন মানে মিস্ত্ৰী হয় বুলি আমি গম পাওঁ, ইফালে ইফালে ঘূৰি থাকে, গুৱাহাটীত কৰে, কেতিয়াবা কামৰূপত কৰে, কিন্তু কি সংক্ৰান্তে কি ডিটেইলছত একজেক্টলি সেইকেইজনৰ তিনিওজনৰে চিনাকি এটা হ'ল, আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি আছোঁ। কি কাৰণত গোটেই ঘটনাটো হোৱা বুলি আপোনালোকৰ? এইটো 100% পাৰ্চনেল ৰিজন, আৰু আমি যোনটো দেখিছোঁ এটা প্ৰেমৰ সম্পৰ্ক আছিলে, মানে যোনজন মহিলাগৰাকী আৰু যোনজন মৃত্যু হ'ল, আৰু তাৰ লগতে ৰাজু আলীও তেনেকৈ অলপ লাভ ট্ৰাইংগল টাইপ এটা ঘটনা থকা আমাৰ সন্দেহ এটা আছে, যোনটো আমি ফাৰ্ডাৰ ভেৰিফাই কৰাই আছোঁ। মহিলাগৰাকীৰ মানে যিকোনো ঘৰৰ পৰিয়ালে আপোনালোক যোগাযোগ কৰিছে নে এতিয়ালৈকে? এতিয়ালৈকে কৰা নাই। মহিলাগৰাকীৰ কাৰণে এইটো মানে মহিলাগৰাকী যোনটো কৈছোঁৱেই, আমি বৰ বেছি ডিটেইলছ দিব খোজা নাই, কাৰণ আমাৰ প্ৰাইম উইটনেছ তেখেতেই হয়, আৰু তেওঁ আমাক যথেষ্ট সহযোগো কৰিছে, আৰু ইন ফিউচাৰ যেতিয়া আৰু পাৰ্চনেল কথা যিহেতু মহিলাগৰাকী, তো আমি তেওঁৰ নিজৰ ইচ্ছা, তেওঁ কিমানখিনি কথা পাব্লিকৰ মুখত আনিব খুজিছে। ৰাজু আলী আৰু মৃগাংক বৰ্মনৰ লগত যি প্ৰেমৰ সম্পৰ্ক, কিমান দিনৰ প্ৰেমৰ সম্পৰ্ক কিবা গম? মানে ৰাজু আলী আৰু মহিলাগৰাকী আৰু মৃগাংক বৰ্মন, সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিলে, তো সেইটো প্ৰায় মানে 4-5 মাহমান ধৰি আছিলে সম্পৰ্ক এটা, মানে এজনৰ লগত অলপ আগতে আছিলে, এজনৰ লগত অলপ কেইদিনমান নতুনকৈ হ'ল, তো সেইটোৰ বেচিছতে গোটেই ঘটনাটো।